ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ দৌল উৎসৱৰ শুভাৰম্ভ। আজি সন্ধিয়াৰ ভাগত অনুষ্ঠিত হয় মেঘদাহ পৰ্ব। সত্ৰনগৰী মাজুলীত এতিয়া ৰঙৰ উৎসৱ ফাকুৱাক লৈ উখল মাখল পৰিৱেশ। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত পৰম্পৰাগতভাৱে তিনিদিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। আজি সোমবাৰে সন্ধিয়া সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱৰ উপস্থিতিত মেঘদাহ আৰু অধিবাস পৰ্বৰে এই উৎসৱৰ শুভাৰম্ভণি কৰা হয়। মহাপ্ৰভুক মণিকূটৰ পৰা উলিয়াই ৰভাঘৰৰ সিংহাসনত আৰোহণ কৰা হয়। ইয়াৰ পাছতে ধৰ্মীয় শোভাযাত্ৰাৰে মহাপ্ৰভুক ভেলাঘৰলৈ নি নাম কীৰ্তন আৰু পূজা অৰ্চনা কৰা হয়। ইয়াৰ অন্তত ভেলাঘৰৰ চাৰিওফালে 7 বাৰ প্ৰদক্ষিণ কৰি অগ্নিসংযোগ কৰাৰ পাছত প্ৰভুক পুনৰ মন্দিৰলৈ সদল বলে উভতাই অনা হয়। সত্ৰৰ পৰা জানিবলৈ দিয়া মতে পৰৱৰ্তী দুদিনত দেৱদোলন, ৰাজদোলন আৰু নৰদোলন অনুষ্ঠিত হ'ব। ইয়াৰ লগতে ফল্গু উৎসৱৰ গীত মাত আৰু উখল মাখল পৰিৱেশেৰে মুখৰিত হৈ থাকিব সত্ৰৰ চৌহদ। এই সম্পৰ্কত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামীৰ মন্তব্যও আছে, শুনো আহক। দক্ষিণপাট সত্ৰৰ প্ৰতিষ্ঠাৰ পৰাই ৰাস উৎসৱৰ পিছতে দৌল উৎসৱৰ আয়োজন কৰি আহিছে আৰু দৌল উৎসৱ তিনিদিনীয়াকৈ পালন কৰা হয় 3টা দোলনেৰে। এইবাৰো পৰম্পৰাগত হিচাপে আমি সেই দৌল উৎসৱৰ আয়োজন কৰিছোঁ। আজি মেঘদাহ, কাইলৈ 2টা হোলী হ'ব, পৰহিলৈ 1টা হোলীৰ পিছত হোলী মানে মই দোলনৰ কথা কৈছোঁ। দোলন হোৱাৰ পিছত বৈষ্ণৱসকলে হেলি খেলি মহাপ্ৰভু সত্ৰাধিকাৰ বহালে নি ষোড়শোপচাৰে পূজা কৰাৰ পিছত হোলীৰ দিনাখনি 3দিনীয়া কাৰ্যসূচীৰে হোলী উৎসৱৰ সামৰণি পৰিলোঁ। হোলী উৎসৱলৈও আমি সকলোলৈকে শুভেচ্ছা জনাই আহ্বান জনালোঁ।